অতি সুন্দৰ ভাৱে সমাগত এই কালকেতুৰ দক্ষতাৰ ওপৰত পৰিচালিত এই বিবাহ মণ্ডপ কতো অলপ খুত ৰৈ যোৱা নাই। বিবাহৰ বৰযাত্ৰী ইষ্ট মিত্ৰ অতিথি অভ্যাগতৰ আদি সকলোৱেই পাইছে যোগ্যতা ও চেত মানদণ্ড। মণিকাঞ্চনৰ আদি এই অপূৰ্ব মিলনত সকলোৱেই আনন্দ কৰা, ফূৰ্তি কৰা, উৎসৱ কৰা, মহোৎসৱ কৰা। চমৎকার চমৎকার কালকেতু, তোমার কর্তব্য পরায়ণতা আর বিবাহ কার্য সুপরিচালনার বাবে আজ এই মথুরা রাজকংস অতিশয় আনন্দিত। কংসই দেখাব পাৰিছে যে তাৰ ক্ষমতা কিমান। যুৱৰাজ অতিকেই সৰল, সেইবাবেই মোক প্ৰশংসাৰে পুৰস্কৃত কৰিছে। যুৱৰাজ, মই মাত্ৰ আপোনাৰ আজ্ঞাহে পালন কৰিছোঁ। নহয় মিত্ৰ, তুমি মোৰ প্ৰাণ সহিত। তোমাক মই আজি কি পুৰস্কাৰে পুৰস্কৃত কৰিম। মিত্ৰ, সৌভাগ্যন চাপিল ওচৰ। বলা ভগ্নী দৈৱকী আৰু মিত্ৰ বসুদেৱক বিদায় দিওঁগৈ মহেন্দ্ৰ ক্ষণত। বলক যুৱৰাজ। মিত্ৰ বসুদেৱ, ইয়াতে বৰ কন্যা সকলোকে এৰি ঘূৰি যাওঁ ৰাজপুৰীলৈ। কিন্তু যোৱাৰ আগেই এটি মাত্ৰ অনুৰোধ তোমাক। নুমলি ভনী মোৰ স্নেহী দৈৱকী, সাংসাৰিক ৰীতি নীতি তাই একোকেই নাজানে। অজ্ঞতাৰ হেতু যদি কেতিয়াবা কৰে কিবা অপৰাধ, সকলো দোষ মোৰ মুখলৈ চাই মাৰ্জনা কৰিবা।
বুলি নকৰিব মোক সুখী হলো তোমাৰ কথাত আজলি ভনী দিম নাকান্দিবি আই তোৰ চকুত চকুলো টুকিলে মই স্থিৰেৰে ৰৈ থাকিব নোৱাৰো লোকে কয় কংস নিষ্ঠুৰ কংস হৃদয়হীন কিন্তু এই কংসৰ অন্তৰত যে ভগ্নী স্নেহৰ প্ৰেম মন্দাকিনী ধাৰা অহৰহ বব লাগিছে তাক কোনেও নাজানে আই শৈশৱৰ পৰা যিখন ছালৰ তলত থাকি পিতৃ স্নেহ ভাতৃ স্নেহ লাভ কৰিছিলি সেই স্নেহৰ প্ৰেম মন্দাকিনী ধাৰা অহৰহ বব লাগিছে তাক কোনেও নাজানে কাঙালি দৈৱকীয়ে যদি অজানিতে কেতিয়াবা কিবা অপৰাধ কৰিছিলোঁ আজি এই বিদায় ক্ষণত সৰ্বদুখ মাৰ্জনা কৰিবা দাদা সুখে দুখে যেন তোমাৰ স্নেহৰ পৰা বঞ্চিত নকৰাবা দাদা উঠ ভনী তোৰ এই বিদায় ক্ষণত তোৰ দাদাৰ দিবলৈ আজি একোকেই নাই আছে মাথো দুধাৰি চকুলো আৰু অন্তৰ ভৰা আৰ্শীবাদ তাকে লৈ তই হবিগৈ এক সুযোগ্য সন্তানৰ মাতৃ হন হেনো মূৰ্খ কংস তই যে দৈৱকীৰ বিয়া পাতি মহাসমাৰোহে আপোন পাহৰা যে মূৰ্খ কংস তই এই দৈৱকীৰ গৰ্ভজাত অষ্টম সন্তানে সংহাৰ কৰিব তোক অবলীলক্ৰমে সংহাৰ কৰিব তোক অবলীলক্ৰমে মৰণৰ দিন তোৰ নিচেই ওচৰত চমু চাপি আহে ধীৰে ধীৰে তাৰেই আজি অপূৰ্ব সূচনা তাৰেই আজি অপূৰ্ব সূচনা ধৈৰ্যটিৰ অভিশাপ ধীৰে ধীৰে ভাহি উঠে মোৰ মানস পটত আপোন পাহৰা হৈ পাহৰিছো মোৰ ভূত ভৱিষ্যত সাৱধান কৰি দিছে আকাশীবাণীয়ে হৰাই দিছে মোৰ কৰ্তব্য নিজৰ মিত্ৰ বসুদেৱ নতুন মেটিৰ মোৰ আৰু স্নেহী ভনী দৈৱকী শুনিলা নহয় ভৱিষ্যত ভাগ্যলিপি মোৰ দুয়ো কাণ পাতি যি মিলন বান্ধোনেৰে বান্ধিছিলোঁ তোমালোক দুয়োকে সেই মিলনাই আজি স্পষ্টভাৱে কৰিছে ঘোষণা অচিৰে কংসৰ মৰণ জিহিয়া ভৰা আনন্দময় কৰিছিলোঁ প্ৰদান তাৰে আজি প্ৰত্যান অচিৰে কংসৰ মৰণ
ভগৱানী হ'ব বিফল বেছ বেছ তেন্তে সেয়ে হওক নহ'ব দেৱতা হে নিশ্চক্ৰান্তকাৰী নীলাজ দেৱতাৰ ষড়যন্ত্ৰ শুন হেৰা স্বাৰ্থপৰ নীলাজ দেৱতা বাৰে বাৰে লাঞ্ছিত আৰু অপমানিত হৈও এই কংসৰ মৃত্যুৰ কাৰণে যি ষড়যন্ত্ৰ ৰচিছ তাৰ কোনো দিনা ফলৱতী নহ'ব তহঁতৰ বিধিৰ বিধান এই কংসই ইচ্ছা কৰিলে পলকতে ধৰিলে মোহাৰি পেলাব পাৰে কংস ইমান ভীৰু নহয় যে তহঁতৰ আত্মহাস্য শুনি কম্পমান হ'ব দেৱতাৰ চক্ৰান্তত ভিৰ হৈ এই প্ৰজাবিলাকে মোৰ অস্তিত্বক একেবাৰে পাহৰি পেলাইছিল এতিয়া বুজিছো ইহঁতে তলে তলে দেৱতাৰ ষড়যন্ত্ৰত যোগ দিছে কংসৰ পৰাক্ৰম কংসৰ অস্তিত্বক উপেক্ষা কৰা ইহঁতক মই উপযুক্ত শাস্তি দিম কালকেতু মহাৰাজ চলোৱা বিজুলীৰে তব তীক্ষ্ণ তৰোৱাল মেলি দিয়া বলিয়া দোতাল হাতী জোৰে জোৰে প্ৰজা সমুদ্ৰ চাব যাতে কুচক্ৰান্তকাৰী এটি প্ৰজাও হাৰি যাব নোৱাৰে ধ্বংসৰ তাণ্ডৱ চলোৱা মুহূৰ্তে আনন্দৰ উৎসৱ হওক আজি ধ্বংসৰ ধুমুহা মমতা ঠাই নাই অন্তৰত তোৰেই অষ্টম সন্তানে সংহাৰ কৰিব এই কংসক আৰু তাৰে ওচৰত বিচাৰিছ মমতা নাই মমতা আছে মানে সকলো বিসৰ্জন দি ধ্বংসৰ তাণ্ডৱ চলাব আজি এই কংসই আৰু বিধিৰ বিধান খণ্ডবৰ বাবে তোৰ মৃত্যুকাল চাপি লৈছ মৃত্যুৰ কাৰণে দাদা দৈৱকী মৃত্যুৰ কাৰণে সেয়ে যদি অভিলাষ হয় তোমাৰ মোৰ মৃত্যুতে যদি খন্দাব পাৰা বিধিৰ বিধান তেন্তে দাদা দৈৱকী মৃত্যুৰ বাবে নহয় কুণ্ঠিত কিন্তু দাদা দৈৱকী বিধিৰ বিধান জানো খণ্ডনীয় হয় কেতিয়াবা বিধিৰ বিধান
মাতুলৰ প্ৰাণ আৰু সেই বিধাতক হস্তে গলে বান্ধিয়নি দুই চক্ষু ফুটাব হয় কিন্তু তাৰ আগে দেৱতাৰ ষড়যন্ত্ৰক চূৰ্ণ বিচূৰ্ণ ৰুদ্ধ কৰে মোৰ মৰণৰ পাপ আপোনাৰ আপুনি তনৈক্যৰ অধিপতি আপোনাক বুজাব কি শক্তি আছে আমাৰ আপোনাৰ যি ইচ্ছা তাকেই কৰিব পাৰে তথাপিতো মিনতি কৰিছোঁ খন্তেকৰ উত্তেজনা বশৱতী হয় আপোন ভগ্নীক হত্যা কৰি ক্ষত্ৰিয় বীৰৰ নামত কলংক কালিমা নাসানিব আৰু এই গৰ্হিত কামৰ বাবে আপুনি ৰৌ ৰৌ নৰকত পৰাৰ উপৰিও আপোনাক সকলোৱে গঞ্জনাহে কৰিব আৰু সেই গঞ্জনাৰ ভয়ত অবুধৰ দৰে হাত সাৱটি বহি থাকি কাল সৰ্পক গাখীৰ খুৱাই বহি ৰাখি এই মূৰ্খ কংসই বীৰ বুলি জগতত হ'ব পৰিচয় হ'ব নোৱাৰে আগে মই দৈত্যকে কৰিম সংহাৰ তাৰ পাছত চাম দৈত্যকীৰ গৰ্ভজাত অষ্টম সন্তান জন্ম হয় কিদৰে মিনতি কৰিছোঁ যুৱৰাজ আপুনি এনে সংকল্প পৰিত্যাগ কৰক চেনেহৰ আপোন ভগ্নীক হত্যা কৰি জগতলৈ কুক্ষতি নানিব আপোন যদিহে হয় তেনে কিয় আজি দৈত্যকীৰ অষ্টম সন্তানে মৃত্যুদাতাৰ পেঠিয়াই দিবাই কংসৰ আগত নাই সমন্ধন মই নকৰো বিচাৰ চিঙি দিছো দেহৰ বন্ধন হ'ব পাৰো মথুৰাৰ ভাগ্য বিধাতা হ'ব পাৰো দৈত্যকীৰ পূজনীয় ভাত তথাপিতো জানো দৈত্যকীৰ অষ্টম সন্তানে এই কংসক মৃত্যুৰ আগৰ পৰা এৰি দিব আৰু তাৰ বাবে আজি মই দুৰ্দান্ত ভগ্নীৰ স্নেহ চক ৰখা তোলে কলংক ৰচনা হওক এই কংসৰ নামত তথাপিতো প্ৰাণবৰী দৈত্যকী সংহাৰ কৰি দেৱতাৰ ওপৰত লম প্ৰতিশোধ যুৱৰাজ আপোনাৰ অসীম ক্ষমতা দৈৱকীক কিয় যদি মথুৰাৰ সমূহ তিৰোতাকো আপুনি হত্যা কৰে তেনেহ'লে আমি নিৰ্বাক নিস্পন্দ হৈ চাই থকাৰ বাহিৰে অন্য উপায় নাই কাৰণ আপুনি ৰজা আপোনাৰ ইচ্ছাতে সকলো কৰিব পাৰে কিন্তু মহাৰাজ মানৱতাৰ খাতিৰত মিনতি কৰিছোঁ দৈৱকীক প্ৰাণদান দিয়ক দৈৱকীৰ প্ৰাণদান দৈৱকীৰ প্ৰাণদান মানে এই কংসৰ মৰণ আৰু কংসৰ মৰণ মানে দৈৱকীৰ প্ৰাণদান তুমি কি শুনা নাই দৈৱকীৰ অষ্টম সন্তানে প্ৰাণবৰী বুলি শুনিছোঁ যুৱৰাজ কিন্তু তাৰো এটি উপায় চিন্তা কৰিছোঁ যাৰ দ্বাৰা দৈৱকীও জীয়াই থাকিব আৰু আপোনাৰো প্ৰাণ ৰক্ষা পৰিব দৈৱকীও জীয়াই থাকিব আৰু এই কংসৰ কোনো অমংগল বেশ কথা কি ভাবিছ বসুদেৱ অতি শীঘ্ৰে প্ৰকাশ কৰা যুৱৰাজ দৈৱকীৰ প্ৰাণৰ বিনিময়ত
দৈৱকী গৰ্ভজাত হোৱা সকলো সন্তান ভূমিষ্ঠ হোৱাৰ মাত্ৰকে আপোনাৰ হাতত অৰ্পণ কৰিম আৰু নিজ হাতে ইহঁতক আপুনি হত্যা কৰিব। উপযুক্ত উপায় দিছা তুমি। বিচলিত তোমাৰ কথা মতে নহয় দৈৱকী জীয়াই থাকিব আৰু এই কংসৰ কোনো অমংগল নহয়। কিন্তু ভালদৰে ভাবিছো বসুদেৱ, কৰ্তব্যৰ অপমানত পৰি পাৰিবা জানো ত্যাগ কৰিব নিজ সন্তানৰ প্ৰতি থকা মমতা তোমাৰ? পাৰিবানে অৰ্পণ কৰিব নিজ পুত্ৰক তোমাৰ? যুৱৰাজ, আমি আপোনাৰ আৰ্চিত প্ৰজা মাথো। দৈৱকীক কিয়? আপোনাৰ ইচ্ছাতে আমাক সকলো কৰিব পাৰে। ইমানতো যদি আপোনাৰ অবিশ্বাস, তেন্তে ভগৱানৰ নামত সৌ আকাশৰ চন্দ্ৰ সূৰ্য দশোধিক পালৰ নামত প্ৰতিজ্ঞা কৰিছোঁ, সন্তান ভূমিষ্ঠ হোৱাৰ মাত্ৰকে আপোনাৰ হাতত বিচলিত নহবা দেৱী। বিধিৰ লিখন নহয় খণ্ড, তুমি আমি কাৰণহে মাথো। যোৱা তুই গৈ চাবলৈ চিহ্নহীন নিজ পুত্ৰৰ কৰাগৈ প্ৰস্তুতি। কালকেতু যোৱা দৈৱকী আৰু বসুদেৱক সিংহদ্বাৰ পাৰ কৰি থৈ আহ। ৰবা বসুদেৱ, প্ৰতিজ্ঞা ভংগ হলে ঘোৰ অথন্তৰ ঘটিব, মনত থাকে যেন।